অসমীয়া চলচ্চিত্ৰই বৰ্তমান সময়ত কেৱল অসমতেই নহয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো খোজ দিবলৈ সক্ষম হৈছে আৰু তাৰ পৰা বঁটা ল'বলৈ সক্ষম হৈছে। এতিয়া কথাটো হৈছে কি, এই যে বঁটা লাভ কৰিছে শীতৰে সেমেকা ৰাতি নামৰ অসমীয়া চলচ্চিত্ৰখনে, এই চলচ্চিত্ৰখনৰ আঁৰত থকা ব্যক্তিগৰাকী অৰ্থাৎ প্ৰযোজক যিগৰাকী ব্যক্তি, তেওঁৰ সৈতে মই উপস্থিত আছোঁ দীপাংকৰ কাশ্যপ। আমি তেখেতৰ সৈতে পোনপটীয়াভাৱে কথা পাতিম। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেনেধৰণৰ বঁটা লাভ কৰিছে, কিমান বঁটা লাভ কৰিবলৈ সক্ষম হৈছে, আমি সকলো তথ্য তেওঁৰ পৰা লোৱাৰ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনাক টাইম এটালৈ স্বাগতম জনাইছোঁ। থেংক ইউ ছ' মাছ। আৰু লগতে অভিনন্দন জনাইছোঁ, যিহেতু অসমীয়া চলচ্চিত্ৰৰ এটা জয়গান আপোনাৰ জৰিয়তে প্ৰকাশ পাইছে অসমত। শীতৰে সেমেকা ৰাতিয়ে বহুকেইটা বঁটা লাভ কৰিছে। কি বঁটা লাভ কৰিছে, কেনেধৰণে এই সফলতাত আগবাঢ়ি গ'ল, এই গোটেইখিনি কথা আপোনাৰ জৰিয়তে জানিব চেষ্টা কৰিম। তাৰে আগতে মই এটা বেকগ্ৰাউণ্ডটো মানে কৈ লওঁ। শীতৰে সেমেকা ৰাতিখন কৰাৰ আগতে মই ভাবিলোঁ কি ইমান ছবি আমাৰ অসমত হৈ আছে, যদি এখন চলে তাৰপিছত আমাৰ 10খন ছবি নচলে। নচলাৰ কাৰণ বহুত, আৰু তাৰ বাহিৰে মই ভাবোঁ আমাৰ কিছুমান গল্প বা যোনটো ডাইৰেকশ্যনৰ যোনটো আমাৰ ষ্টাইলটো আছে সেইটো অলপ আউটডেটেড হোৱা বুলি পেলাই মই ভাবোঁ। পাৰ্টিকুলাৰলি ময়ো ইমান ডাঙৰ ডাইৰেক্টৰ হোৱা নাই কি মই মানে বেলেগক ক্ৰিটিচাইজ কৰিব পাৰোঁ, কিন্তু যেতিয়া মই শীতৰে সেমেকা ৰাতি কৰিলোঁ তেতিয়া মই ভাবিলোঁ কি মই এখন অলপ হাটকে ছবি এখন যদি কৰোঁ হয়তো মানুহবোৰে ভাল পাব পাৰে। এতিয়া মই ভাবা কথাটো ৰাইট বুলি পেলাই মই মানে ঠিকেই ভাবিছিলোঁ বুলি পেলাই মই ভাবিলোঁ, কাৰণ যিসকলে ছবিখন চাইছে ছবি বিৰাট এপ্ৰিচিয়েট কৰিছে। আপোনালোকে মোৰ ছ'চিয়েল মিডিয়াত তাতে গৈও চাব পাৰে। আৰু মই অকল প্ৰডিউচাৰেই নহয়, মই চিনেমাখন ডাইৰেক্টো কৰিছোঁ। আৰু ছবিখন মই প্ৰায় 34 years এই লাইনত থাকি এইখন মোৰ প্ৰথম ফিচাৰ ফিল্ম। আৰু মই ছবিখন হৈ যোৱাৰ পিছত মই ভাবিলোঁ আমি কেইখনমান ভাল ছবি মহোৎসৱত পঠালে ভাল হয়, আৰু ঠিক তেনেকৈ মই পঠালোঁ। আৰু পঠাওঁতে এতিয়ালৈ আমি 12খন বিভিন্ন ফেষ্টিভেলত 12টা এৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ। তাৰ ভিতৰত আছে দীপাংকৰে বেষ্ট এক্টৰ হিচাপে 2টা, তৃষা শইকীয়াই কেৰেক্টাৰ এক্ট্ৰেছ হিচাপে 1টা। তাৰপিছত অলপতে হৈ যোৱা কলিকতাত নেটছ ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত মই বেষ্ট ডিৰেক্টৰ জুৰি মেনশ্যন পালোঁ। আৰু আমাৰ চিনেমাটোগ্ৰাফাৰ ৰামজ্যোতি কৃষ্ণচৰণে, একেবাৰে নতুন ল'ৰা দেই, আমাৰ ইয়াৰে পৰা পাছ কৰাহে, আমাৰ হেৰিৰ পৰা ইনষ্টিটিউটৰ পৰা পাছ কৰা সেই ৰামজ্যোতি কৃষ্ণচৰণে বেষ্ট চিনেমাটোগ্ৰাফাৰ পালে। তাৰপিছত নেক্সট ইণ্টাৰনেশ্যনেলত সেইখিনি পালোঁ। তাৰপিছত পৰহি দিনাখন এনাউন্স কৰিলে কি আমাৰ ছবিখনে বেষ্ট ডিৰেক্টৰ আকৌ, আৰু হেৰি কি কয় দাদা চাহেব ফাল্কে এৱাৰ্ডত, আৰু আমিয়ে প্ৰডিউচ কৰা আৰু এখন ছবি যাৰ নাম হ'ল ৰং নাম্বাৰ, তাতে বিজিত বৰগোহাঁয়ে ডাইৰেক্ট কৰিছিল সেইখনো এৱাৰ্ড পাবলৈ সক্ষম হৈছে। আৰু মই আৰু বহুত ইণ্টাৰনেশ্যনেল ফেষ্টিভেলত পঠাইছোঁ, আৰু অসমত যেতিয়া হ'ব সেইবোৰতো মই পঠাম, আৰু তাতো এই ছবিখনে মোলৈ বঁটা কঢ়িয়াই আনিব বুলি ভাবিছোঁ। নিশ্চয়কৈ, যিহেতু ইমান ডাঙৰ এটা সফলতা অসমীয়া চলচ্চিত্ৰৰ বাবে, পৰৱৰ্তী পৰিকল্পনা কেনেকুৱা হ'ব আপোনাৰ? আৰু নিশ্চয় আৰু বহুত দুগুণে কাম কৰাৰ হাবিয়াস এটা জন্মিছে, আৰু কি কাম আপুনি হাতত লৈছে বৰ্তমানলৈকে? অবভিয়াছলি যোনে কয় কি এৱাৰ্ড মেইন, তেওঁলোকৰ কাৰণে এৱাৰ্ডৰ একো মূল্য নাই, বহুতে কয় তেনেকৈ, কিন্তু সেইটো মই মিছা কথা বুলি ভাবোঁ। এৱাৰ্ড কৰিলে আপুনি এটা উৎসাহ পায় আৰু ভালকৈ কাম কৰিবলৈ মন যায়। আৰু মই অলৰেডি শীতৰে সেমেকা ৰাতি পাৰ্ট 2, এইখন মোৰ আছিল দ্য উইণ্টাৰ ৰেইন, সেইখন হ'ব ছামাৰ ৰেইন। সেই ছামাৰ ৰেইনখন মই অলৰেডি এনাউন্স কৰিছোঁ। সেই ছবিখন য'ত শেষ হৈছে তাৰপিছত আকৌ বেলেগ এটা ফেমিলিৰ কি হয়, মানে চিনেমাখনৰ লগত শীতৰে সেমেকা ৰাতি পাৰ্ট 1ৰ লগত জড়িত হ'ব। একেবাৰে বেলেগ গল্প নহয়, তাৰেই আৰু এটা ভাগ মই গল্প, সেইটো অলৰেডি এনাউন্স কৰিছোঁ। তাৰ বাহিৰে মই আৰু এখন ছবি বিজিতে ডাইৰেক্ট কৰিব আৰু আমি প্ৰডিউচ কৰিম। সেইখনৰ নাম হৈছে মন গহনত, আৰু সেইখন
মই ষ্টাৰ্ট কৰিম বুলি পেলাই আগষ্ট ছেপ্টেম্বৰ মানত বুলি ভাবিছোঁ। নিশ্চয়কৈ যিহেতু এখন অত্যন্ত ভাল ছবি যিহেতু বঁটা লাভ কৰিবলৈ সক্ষম হৈছে, অসমৰ মানুহে চাব বিচাৰিব এতিয়া ক'ত কেনেকৈ উপলব্ধ হ'ব শীতৰে সেমেকা নামৰ এই চলচ্চিত্ৰখন? শীতৰে সেমেকা ৰাতি মই 31 জুলাইত ৰিলিজ কৰিছিলোঁ, কিন্তু ইয়াৰে বহুত মানুহে তেনেকৈ হলত মানে আমাৰ হয়তো পাব্লিচিটিটো কম হ'ল, সেইকাৰণে বহুত মানুহ তেনেকৈ নগ'ল। কিন্তু OTTত আহিব খুব সোনকালে, আৰু আমি দূৰদৰ্শনৰ OTT ৱেবছত দেখুৱাম বুলি পেলাই ট্ৰাই কৰি আছোঁ। ইয়াতে আমাৰ ডাইৰেক্টৰ ছিংগাৰ সীমান্ত শেখৰ তেওঁ হেল্প কৰি আছে অলপ, সেইকাৰণে দূৰদৰ্শনৰ ৱেবছত দিম বুলি পেলাই ভাবিছোঁ। আৰু মই ভাবোঁ ৱেবছত অহাৰ লগে লগে মানুহবোৰে যোনবোৰে বহুতে ইয়াতে ছ'চাইটিৰ কাৰণে ভয়ো খাইছিল চিনেমাখন চাবলৈ, কাৰণ মোৰ টপিকটো অলপ হাটকে আছিল, LGBTQ ওপৰত দুজন পুৰুষৰ মাজত প্ৰেম এটাৰ গল্প। আৰু কিন্তু মই কোনো আননেচাৰেল হিচাপে দেখুওৱা নাই, যোনটো আমাৰ ডে টু ডে লাইফত হৈ থাকে। আমি হৈ থাকে কিন্তু আমি ক'বলৈ ভয় কৰোঁ, বহুতে ক'বলৈ ভয় কৰে এনেকুৱা কথা। সেই মানুহটো যদিও মই খালি আৰ্বান আৰু টাউনত মই ৰিলিজ কৰিছিলোঁ, 15টা হলত ৰিলিজ কৰিলোঁ, তথাপিও মই ইয়াতে ভাবিলোঁ বহুত মানুহ এতিয়াও অ'পেন হ'বলৈ বাকী আছে, এতিয়াও একচেপ্ট কৰিবলৈ বাকী আছে। বহুতে মোক ফোন কৰি আছে, মনে মনে চাব বিচাৰে। মই কৈছোঁ হলত গৈ চোৱা একো নাই, কৈছে নাই ঘৰত মানে ক'বলৈ অলপ দিগদাৰী লাগেতো এইখন চিনেমা চাব যাম বুলি। কৈছোঁ আজিকালি ন' ওৱান হেজ টাইম, কাৰো নিজৰ তোমাৰ ছেক্সুৱেলিটিটো কি বা সেইবোৰ ডিছকাছ কৰিবলৈ কাৰো ওপৰত সময় নাই। কিন্তু মই ভাবিছোঁ আমাৰ অসমীয়া কিছুমান মানুহে যিমানবোৰ মোৰ ফ্ৰেণ্ডছ আছে যোনে যোনে ছবি চাইছে তেওঁলোক চব প্ৰগ্ৰেছিভ মানুহ, আৰু কিছুমান কিন্তু এতিয়াও আছে কি মানে ভয়কৈ ছবিখন চাবলৈ যাম বুলি ভাবিছিল, কিন্তু যোনবোৰে নোৱাৰিলে তেওঁলোকৰ কাৰণে OTTত অতি সোনকালে আহি আছে।